Hello guys, welcome to my another vlog. আজি আপোনালোকৰ কাৰণে এটা ফৰ্ড লৈ আহিছো আৰু ফৰ্ডৰ লগত আমাৰ এই নদী খুব বেছিকৈ বাঢ়ি আছে এইবিলাক সব নৈ পানী হয় আৰু এই গাড়ীবোৰ এতিয়া উঠাইছো ইয়াৰ পৰা উঠাই কিনে হে আমাৰ মঠুৰি পৰলৈ লৈ গৈছো আৰু গোটেইকেইটা গাড়ী হে তাতে থম পানীটো দেখাইছো আপোনালোকক এইবিলাক পানী চাওক এই ইয়া ব্ৰহ্মপুত্ৰ এই মানুহ ল'ৰাখিনি তাতে আছে খুব জোৰেকৈ বাঢ়ি আছে আৰু আমাৰ ইয়াত এনেকৈ হৰ বছৰে হয় আৰু প্ৰায়ভাগ ৩-৪টা দিন মানে থাকে পানী তাৰপিছত আকৌ ওলাই যায় আৰু এই যিমান যিবোৰ গাড়ী আছে গোটেইখিনি উঠাইছোঁ বাকী আজি এখন দেখাইছোঁ আজি নতুনকৈ আনিছোঁ আৰু খুব ধুনীয়া গাড়ী আপোনালোকক কাম কৰাবলৈ একোৱে নাই মানে এনে এটা ছাৰ্ভিচ দি দিব বাকী গাড়ী কণ্ডিশ্যন খুব ধুনীয়া আৰু এটা কথা আপোনালোকক কৈ দিছোঁ স্পেয়াৰ টায়াৰটো ইয়াতে থাকে মোৰ পৰা মানে যোৱাবাৰ যোনটো ইকো স্পৰ্ট আছিলে সেইটো মানে অলপ মানে মোৰ পৰা ভুল হৈছিলে বিচাৰি আছিলোঁ বাকী গাড়ী লুকছত চাওক যোনখন আনিছিলোঁ তাতকৈও মানে ধুনীয়া সেইখন গ্ৰে কালাৰ আছিলে এখন চিলভাৰ কালাৰ হয় গাড়ী কণ্ডিশ্যন এইটো গাড়ী খুবেই ধুনীয়া একেবাৰে মিণ্ট কণ্ডিশ্যন কাম কৰাবলগীয়া একো নাই এচি চেচি সব ৰানিং হৈ আছে আৰু টায়াৰ কণ্ডিশ্যনো মোটামুটি ঠিকে আছে বেয়া নকওঁ মোটামুটি ঠিক আছে বৰ বেছি ভালো নকওঁ বেয়াও নকওঁ আৰু বেক চাইডে চিটবোৰ এনেকৈ আৰু ডিগ্গিটো দেখাই দিছোঁ ডিগ্গি এনেকৈ বাকী এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ পানী মানে সেইটো অৱস্থা বেয়া গাড়ী চলাটো অলপ চলিছে কিন্তু গাড়ী চলিলেও মানে মেইনটেইন খুব ধুনীয়াকৈ কৰিছিলে যাৰ আছিলে হাফ চেল্ফত ষ্টাৰ্ট হ'ব চাব এয়া গাড়ী বহুতে ধুনীয়া এচি চেচি সব ৱাৰ্কিং এচি চেচি সব ৰানিং বাকী ইণ্টেৰিয়ৰটো এনেকৈ আৰু আগতে আপোনালোকক এটা কথা জানে যে দাম মানে বেলেগ হ'ব বেলেগ মানে আপোনালোকে জানে যেহেতু মোৰ ৰেটটো মানে একেবাৰে কম যেহেতু মোৰ মাৰ্জিনটোও কম আচ্ছা আৰু এটা কথা জনাই দিওঁ যেহেতু আপোনালোকে মানে বহুত মানুহে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে মই আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ যে যাতে যিকেইজন মানুহে চায় তেন্তে ছাবস্ক্ৰাইব কৰি যাব আৰু মোৰ পৰা গাড়ী ল'ব হ'লে অলপ দীঘলীয়া কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ বুজাই দিছোঁ হেৰিয়াৰখন গ'ল দেই হেৰিয়াৰখনৰ মই ভিডিঅ' নিদিলোঁ মালিকজনে বেয়া পালে ভিডিঅ'ত আহিবলৈ আৰু কি কয় মই গৈ আছিলোঁ গুৱাহাটী যোৱাৰ পাছত ষ্টাৰ্টটো অফ কৰিলোঁ গুৱাহাটী গৈ থাকোঁতে কি হ'ল যে মানে কাইলৈ গৈছিলোঁ আৰু তাৰে মানে দাদাও আহিছিলে যিজন মানে লৈছিলে তেখেত অকলে আহিছিলে তেখেতে মোক ক'লে যে ভাইটি মোৰ লগত গৈ দিয়া মোক অকলে চলাবলৈ খুব টান লাগে তেন্তে ময়ো চলালোঁ যোৰহাট পাৰ কৰিলোঁ বোকাখাট পাম আৰু তাৰপৰা ফোন আহিলে দাদাৰ বৌৰ ফোন আহিলে যে আপুনি নাহিব গুৱাহাটী মানে ফুল ডুবি আছে তেখেতৰ ঘৰ হ'ল 6 মাইলটো পূৰা বোলে সোমাই আছে আহিব নোৱাৰিব তাত বোলে গাড়ী গোটেই ডুব খাই আছে তেতিয়া দাদা শ্বশুৰবাৰী আছিলে তিতাবৰত দাদাই মোক ক'লে যে এটা কাম কৰিব নেকি ভাইটি মই ক'লোঁ দাদা কওক যে তুমি ইয়াৰ পৰা যাব পাৰিব মই ক'লোঁ ঠিক আছে দিয়ক মোৰ বাছৰ টাইম আছে গুচি আহিব পাৰিম সেই তাৰপৰা দাদাই তিতাবৰলৈ গ'লগৈ আৰু মই তাৰপৰা গুচি আহিলোঁ ঘৰলৈ তাৰপিছত আজি এখন আনিছোঁ আৰু খুব সুন্দৰ খুব ধুনীয়া কণ্ডিশ্যন কাম কৰাবলগীয়া একোৱে কাম নাই কাগজ পত্ৰৰো গোটেইখিনি আপডেট আছে আৰু দামটো মেইন আহিব আৰু এটা কথা কৈ দিছোঁ মোৰ লগত প্ৰায়ভাগ মানুহৰ বেয়া পোৱা পুৰি যেনে হয় আৰু বেয়া পোৱা পুৰিজন মানে মোৰ গাত ভুল নাই ভুলটো যিজনে মানে ফোন কৰে মই আগন্তুক কৈছোঁ যে মানে গাড়ী পচন্দ হয় মোক পটককৈ বুকিং দি দিয়ক গাড়ীখন আপোনাৰ হৈ যাব হেৰিয়াৰখনৰ কাৰণে মোৰ প্ৰায়ভাগ 8-10জন মানুহে মানে মোক বেয়া পাই গ'ল আৰু মই তেখেতকো কৈছিলোঁ দাদা বুকিং মাৰিব আছে মাৰি দিয়ক মই বাৰে এই কথাটো কওঁ কিন্তু মানুহবোৰে মানে বেয়া মোক ক'বলৈ বেয়া লাগে গতিকে এখন গাড়ীও সেই তেনেকৈ হ'বগৈ কাৰণ ৰেট যোনটো আছে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু কণ্ডিশ্যনৰ ওপৰত গাড়ী পুৰা মানে FM চিন নন এক্সিডেণ্টেল ৰেট আহিব
অকল 1,85,000 এখন 2013 ডিজেল ভাৰ্জন ইঞ্জিন মাখন হৈ আছে আৰু গাড়ীত কাম কৰাবলগীয়া একো নাই সৰুকে অলপ শব্দ এটা দিছে মানে একেবাৰে বেয়া ৰাস্তাত ভুচিঙৰে হ'ব খুব হাৰ্ডলি যদি মোৰ সম্ভৱ অকল ভুচিংটো চেঞ্জ কৰিলে হৈ যাব প্ৰায়ভাগ 1,000-1,500 টকাৰ কাম হ'ব এই গোটেইখিনি কামটো আচ্ছা ট্ৰান্সফাৰটো যদি কোনোবাই কৰে 185ত তেখেতে ট্ৰান্সফাৰৰ ফিজটো মোক দিব মই ট্ৰান্সফাৰটো কৰি দিম বাকী কোনোবাই লৈ যদি ল'ব পাৰিব গাড়ী মিণ্ট কণ্ডিশ্যনৰ এবাৰ আকৌ আপোনালোকক খুব ধুনীয়াকৈ দেখাই দিছোঁ গাড়ীটো চাই লওক গাড়ী চাৰিওফালে দেখাই দিছোঁ পানীৰ প্ৰায় নহয় কিবাই মানে এইডোখৰত সৰুকৈ এটা মানে দাগটো বহিছে কিন্তু ৰংটো এৰুৱা নাই এইডোখৰত অলপ স্কেচ এটা আছে এইটোৱে বাকী গাড়ী এই বাম্পাৰত অলপ আছে সৰু সুৰাকৈ আছে বৰ বেছিকৈ নাই কিন্তু গাড়ী চাবলৈ খুব ভাল লাগে চাবলৈ বহুত ধুনীয়া গাড়ীখন আৰু লুকছত এনেকৈ কোনোবাই লৈ যদি ল'ব পাৰিব অতি সোনকালে মোৰ লগত যোগাযোগ কৰক আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব আকৌ কৈছোঁ কথাটো যদি কাৰোবাক বেছিকৈ পচন্দ লাগে মোক একেবাৰে কি কয় পটককৈ আপোনালোকে বুকিং এমাউণ্টটো দি দিব তেন্তে গাড়ী আপোনাৰে হৈ যাব সেই হেৰিয়াৰ হওক বেলিনৰ হওক থাৰখন হওক গোটেইকেইটা মানুহবোৰে মানে মোক বেয়া পাবলৈ ধৰিছে হেৰিয়াৰখনৰ কাৰণে মোক এজন এনেকৈ কৈছে যে ভাইটি আপুনি সেইটো কেঞ্চেল কৰি দিয়ক মই 8.5 লাখ টকা দিম কিন্তু দাদা নহয় মই যোনটো ৱৰ্ড দিওঁ সেই ৱৰ্ডৰ হিচাপে মানে মই ভাঙিব নোৱাৰোঁ ৱৰ্ডটো নিজে দিয়ক আজিৰ কাৰণে ইমানটোৱে আশা কৰোঁ যে ভিডিঅ'টো চাই খুবেই ভাল পায় ধন্যবাদ